নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ভাল খবৰ, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা আকৌ নতুনকৈ পোষ্ট মুকলি হৈছে। এতিয়া টোটেল পোষ্ট হ'লগৈ 658টা পোষ্ট হ'লগৈ। আগতে আছিলে 300 কিমানটা আছিলে। মই ভিডিঅ' বনাই দি থোৱা আছে, আপোনালোকে সেইটো ভিডিঅ' চাইছেও সকলোৱে। আৰু এতিয়া আচলতে ভালেমানখিনি পদ আকৌ তাতে যোগ হৈ গ'ল। আপোনালোকে আবেদন কৰিবলৈ সুবিধা হ'ব। কেইবাটাও পোষ্ট আকৌ আহি গ'ল, আপোনালোকে চাই লওক এবাৰ ভিডিঅ'টো। আৰু লাষ্ট ডেট হৈছে 25/3/2024 আছে, ঠিক আছে। 18 আৰু 25 তাৰিখলৈকে আছে। ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছামৰ ফালৰ পৰা আহিছে, গম পাইছে আপোনালোকে। ইয়াতে যদি চাই তেতিয়াহ'লে শক্তি সদনৰ আণ্ডাৰত আছিলে 315টা পোষ্ট। আগতে ভিডিঅ' মই বনাই দি থোৱা আছে এইটো বিষয়ে। কিন্তু আকৌ 343টা পদ আহিলে ওৱান ষ্টপ চেণ্টাৰ আণ্ডাৰ মিছন শক্তি ফৰ ভেৰিয়াছ ডিষ্ট্ৰিক্ট আণ্ডাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট WCD ডিপাৰ্টমেণ্ট অফ আছাম। চ' আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব এইকেইটাৰ কাৰণেও। কথাটো মই ক্লিয়াৰ কৰি দিছোঁ। আগতে 315টা পোষ্ট ওলাইছিলে শক্তি সদনৰ আণ্ডাৰত, আৰু আকৌ 343টা পোষ্ট ওৱান ষ্টপ চেণ্টাৰ আণ্ডাৰত ওলালে, ঠিক আছে। টোটেল পোষ্ট এতিয়া হ'লগৈ 658টা, 658টা পদ হ'লগৈ। চ' বহুত ভাল খবৰ। ইয়াতে আচলতে শক্তি সদন আণ্ডাৰ মিছনৰ আণ্ডাৰত যোনখিনি পোষ্ট আছিলে, প্ৰথমটো আছিলে ৰেচিডেণ্ট ছুপাৰিনটেণ্ডেণ্ট আছিলে, নাম্বাৰ অফ পোষ্ট 35টা আছিলে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, এণ্ড এক্সপিৰিয়েঞ্চ লাগিব। এনি ওমেন হেভিং মাষ্টাৰ ইন ল বা ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, চাইক'লজি উইথ এটলিষ্ট 5 year এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং অন ওমেন ৰিলেটেড ৰিলিভেণ্ট, ঠিক আছে। কিন্তু আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে প্ৰগ্ৰেম এণ্ড প্ৰিফেৰেবলি উইথ এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ কাউন্সেলিং আইডাৰ উইদিন অৰ আউটছাইড দ্য ছেম ছেটআপ, ঠিক আছে। যদি এইকেইটাৰ পৰা কৰা হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰথম 5 years দিছে, তাৰপিছত আকৌ এটলিষ্ট 1 year বুলি দি থোৱা আছে। চ' চাই ল'ব আপোনালোকে আবেদন কৰি। 2 নম্বৰ যোনটো পোষ্ট আছিলে অফিচ এছিষ্টেণ্টৰ কাৰণে 35টা আছে। শিক্ষাগত অৰ্হতা লাগিব এনি পাৰ্চন হু ইজ গ্ৰেজুৱেট উইথ মিনিমাম 3 year এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং অফিচ ডকুমেণ্টেশ্যন, ঠিক আছে। এনি গ্ৰেজুৱেট হ'ব লাগিব, ঠিক আছে। ছায়েন্স আৰ্টছ কমাৰ্চ কোনো কথা নাই, গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'ব লাগিব। 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 3 নম্বৰ পোষ্টটো আছে মাল্টিপাৰ্পছ ষ্টাফৰ কাৰণে। নাম্বাৰ অফ পোষ্ট 70টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ লাগিব। এনি পাৰ্চন হু ইজ লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰিলিভেণ্ট ডমেইন। হাইস্কুল পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, লগতে এক্সপিৰিয়েঞ্চ লাগিব। কিন্তু হাইস্কুল পাছ কৰা হ'ব লাগিব। তাৰপিছত নেক্সট আছে কুকৰ কাৰণে আছে 70টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতো হাইস্কুল পাছ বিচাৰিছে। নেক্সট আছে ছিকিউৰিটি গাৰ্ড এণ্ড নাইট গাৰ্ডৰ কাৰণে। ইয়াতে 105টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে যদি চাই তেতিয়াহ'লে এনি পাৰ্চন হেভিং এটলিষ্ট 2 year এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং এজ ছিকিউৰিটি পাৰ্চনেল ইন দ্য গভৰ্ণমেণ্ট অৰ ৰেপুটেড অৰ্গেনাইজেশ্যন এট দ্য ডিষ্ট্ৰিক্ট ষ্টেট লেভেল, ঠিক আছে। আৰু ইয়াতে উল্লেখ কৰা আছে এটা কথা যে সি শুড প্ৰিফেৰেবলি বি ৰিটায়াৰ্ড মিলিটাৰী পেৰামিলিটাৰী পাৰ্চনেল। যদি ৰিটায়াৰ্ড পাৰ্চন হয় মিলিটাৰী বা পেৰামিলিটাৰী পাৰ্চনেলৰ পৰা, তেতিয়াহ'লে আপোনালোকক বেছি প্ৰিফাৰেঞ্চ দিব, ঠিক আছে। নেক্সট আহিলে নতুনকৈ যোনকেইটা পোষ্ট এড হৈছে সেইকেইটা হৈছে ওৱান ষ্টপ চেণ্টাৰ আণ্ডাৰ মিছন শক্তি। ইয়াতে 6 নম্বৰ পোষ্টটো হৈছে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ। ইয়াতে 27টা পোষ্ট আছে। এইকেইটা পোষ্ট নতুন হয়। শিক্ষাগত অৰ্হতা লাগিব এনি ওমেন হেভিং মাষ্টাৰ ইন ল বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, চাইক'লজি উইথ এটলিষ্ট 5 year এক্সপিৰিয়েঞ্চ। আৰু ইয়াতে 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে কাউন্সেলিং আইডাৰ উইদিন অৰ আউটছাইড দ্য ছেম ছেটআপ। 7 নম্বৰ যোনটো পোষ্ট আছে সেইটো আছে কেছ ৱৰ্কাৰ। 60টা পোষ্ট আছে। নাম্বাৰ অফ পোষ্ট এনি ওমেন হেভিং বেচেলৰ ইন ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, চাইক'লজি উইথ এটলিষ্ট 3 year এক্সপিৰিয়েঞ্চ বিচাৰিছে, 3 বছৰ। 8 নম্বৰ পোষ্টটো আছে কাউন্সেলৰ কাৰণে 35টা আছে। ইয়াতে শিক্ষাগত অৰ্হতা আৰু এক্সপিৰিয়েঞ্চ লাগিব এনি ওমেন
having professional degree বা diploma in psychology, psychiatry, neuroscience with a background with health sector, preferably with at least 3 year experience লাগিব ঠিক আছে 9 নম্বৰ যোনটো পোষ্ট আছে হেতু পোষ্ট হৈছে অফিস এসিস্টেন্টৰ কাৰণে 28 টা পোষ্ট আছে এনি গ্ৰেজুৱেট যিকোনো ষ্টেমৰ পাস কৰা হলে আবেদন কৰিব পাৰিব with at least diploma in computer বা IT etc with minimum 3 year experience আছে ঠিক আছে গ্ৰেজুৱেচন ডিগ্ৰী লগতে আপোনালোকৰ কম্পিউটাৰ এখন ডিপ্লোমা লাগিব minimum 3 বছৰ এক্সপেৰিয়েন্স লাগিব 3 year experience in data management process documentation and web based reporting format video conferencing at state or district level with government or non government বা দেশ দিটো আছে IT based organization 10 নম্বৰ যোনটো পোষ্ট আছে মাল্টি পারপাস স্টাফ কুক MPW ঠিক আছে ইয়াতে নাম্বাৰ পোষ্ট 94 টা আছে 94 টা পোষ্ট আছে এডুকেশন কোয়ালিফিকেশন এন্ড এক্সপেৰিয়েন্স লাগিব এনি ওমেন হু ইজ লিটাৰেট উইথ নলেজ অবলিক এক্সপেৰিয়েন্স অফ ওয়ার্কিং ইন দা ৰেলেভেন্ট ডোমেইন হাই স্কুল পাস হ'ব লাগিব ঠিক আছে হাই স্কুল পাস হলে আবেদন কৰিব পাৰিব 11 নম্বৰ পোষ্ট হৈছে সিকিউৰিটি গাৰ্ড নাইট গাৰ্ড বা সিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ড নাম্বাৰ পোষ্ট 99 টা আছে 99 টা পোষ্ট আছে ইয়াতে শিক্ষাগত অৰ্হতা লাগিব এডুকেশন কোয়ালিফিকেশন এন্ড এক্সপেৰিয়েন্স এনি পারসন having 2 year experience of working as security personnel in government or reputed organization at the district state level she should preferably retired military paramilitary personnel so ইয়াতো 2 বছৰ এক্সপেৰিয়েন্স থাকিলে আবেদন কৰিব পাৰিব গভৰ্ণমেন্ট বা নন গভৰ্ণমেন্ট যদি আপোনালোকে মিলিটাৰী পাৰ্সন হয় বা প্যাৰামিলিটাৰী পাৰ্সনেল হয় তেতিয়া হলে আপোনালোকক বেছি প্ৰিফাৰেন্স দিব এতিয়া কৈছো এজ লিমিটটো কিমান হ'ব লাগিব এজ লিমিটটো শক্তি সদন আন্ডাৰ মিছন শক্তি ফলপা যোনগিটা আহিছে হেগিটাৰ কাৰণে not less than 21 years কৈছে 21 বছৰতকৈ কম হ'ব নালাগিব আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব ঠিক আছে মানে আপোনালোকে 21 to 38 years লৈকে আবেদন কৰিব পাৰিব 21 বছৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব যোনগিটা শক্তি সদন আন্ডাৰ মিছন শক্তি ফালৰ পৰা আহিছে ঠিক আছে নেক্সট আছে ওয়ান স্টপ সেন্টাৰ আন্ডাৰ মিছন শক্তি আৰু এইগিটা পোষ্টৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা একেই দিছে 21 to 38 years লৈকে আবেদন কৰিব পাৰিব 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব ঠিক আছে এজ ৰিলেক্সেশন আছে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যদি SC ST ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰাকে দিছে ঠিক আছে 5 years এক্সট্ৰাকে দিছে নেক্সট আহিলে এপ্লিকেশন ফিজ কোনো ধৰণৰ এপ্লিকেশন ফিজ আপোনালোকে দিব নালাগে ঠিক আছে এপ্লিকেশন ফিজ নীল বহুত ভাল কথা কাৰণ এপ্লিকেশন ফিজ হলে বহুতৰ প্ৰবলেম হয় এপ্লিকেশন ফিজ বহুতেই দিব নোৱাৰে অনলাইন এপ্লিকেশনৰ লিংক দুইটা মই দি থোৱা আছে আপোনালোকে এবাৰ চাই ল'ব ডেসক্ৰিপশন বক্সটো চেক কৰি ঠিক আছে ডেসক্ৰিপশনত গোটেইখিনি দি থোৱা থাকিব তাতে গোটেইখিনি দি থোৱা থাকিব আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব আৰু তাতে গৈ আবেদন কৰিব পাৰিব অনলাইন আবেদনৰ লাষ্ট ডেট কিটা কৈ দিছো শক্তি সদন আন্ডাৰ মিছন শক্তি যোনগিটা পোষ্ট আছে হেগিটা পোষ্টৰ বাবে অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে 18 মাৰ্চ 2024 ঠিক আছে 18 মাৰ্চ 2024 লৈকে দিছে আৰু যোনগিটা ওয়ান স্টপ সেন্টাৰ আন্ডাৰ মিছন শক্তি ফালৰ পৰা আহিছে হেগিটা পোষ্টৰ বাবে অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে 25 মাৰ্চ 2024 25 মাৰ্চ 2024 লৈকে দিছে আপোনালোকে সোনকালে আবেদন কৰি ল'ব আৰু সকলোকে ভিডিওটো শেয়াৰ কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিও চাই ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব ধন্যবাদ